তেওঁ ইউজুৱেলি 26 জানুৱাৰী আৰু 15 আগষ্ট তেওঁ কেতিয়াও নাথাকে। এইবাৰ বুলিয়ে নহয়, আগতেও যদি চাই তেওঁ 26 জানুৱাৰী 15 আগষ্ট ক'তো নাথাকে আৰু তেওঁৰ ঘৰৰ 3জন মানুহে বিদেশী। গতিকে তেওঁনো কেনেকৈ স্বদেশী হ'ব? এখন ঘৰত 4টাৰ পৰিয়াল, 3টাই বিদেশী। এজন মানুহ ক'ত থাকে আৰু কোনে খবৰ ল'ব? তেওঁতো সোঁতৰ লগতেই যাব লাগিব। ৰাজনীতিত নাথাকিলে তেওঁ ইমান দিন তেওঁ ইউজুৱেলি 26 জানুৱাৰী আৰু 15 আগষ্ট তেওঁ কেতিয়াও নাথাকে। এইবাৰ বুলিয়ে নহয়, আগতেও যদি চাই তেওঁ 26 জানুৱাৰী 15 আগষ্ট ক'তো নাথাকে আৰু তেওঁৰ ঘৰৰ 3জন মানুহে বিদেশী। গতিকে তেওঁনো কেনেকৈ স্বদেশী হ'ব? এখন ঘৰত 4টাৰ পৰিয়াল, 3টাই বিদেশী। এজন মানুহ ক'ত থাকে আৰু কোনে খবৰ ল'ব? তেওঁতো সোঁতৰ লগতেই যাব লাগিব। ৰাজনীতিত নাথাকিলে তেওঁ ইমান দিন বিদেশী হৈয়ে গ'লহেঁতেন।